তাহাজ্জুদ নামাজত যিসকলে সূরা ইখলাস পাঠ কৰে, সূরা ইখলাসৰ দ্বাৰা যিসকলে তাহাজ্জুদৰ নামাজ আদায় কৰে, মনোযোগ দি কথাখিনি শুনিব। এই সূৰা এক এক ৰাকাতত কেইবাৰকৈ আপুনি পাঠ কৰিব, লগতে তাহাজ্জুদৰ নামাজ কেই ৰাকাত পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন সময়ত তাহাজ্জুদৰ নামাজ পঢ়িব লাগে, তাহাজ্জুদ নামাজৰ উত্তম সময় কোনটি, কোন সময়ত আল্লাহ তাআলাই লগে লগে আপোনাৰ নামাজ কবুল কৰিব, দোয়া কবুল কৰিব, তাহাজ্জুদ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিন দৰদি ভাই বন্ধুসকল, মনোযোগ দি ভিডিঅ'টি চাওক আৰু তাহাজ্জুদৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন সঠিক মতে আপুনি শিকি লওক। এই তাহাজ্জুদৰ নামাজ কোরআনে কারিমৰ পৰা সাবিত হয়। আল্লাহ রাব্বুল আলামিন তেখেতৰ হাবিব জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক উদ্দেশ্য কৰি এই হুকুম কৰে। সূরা বনী ইসরাইল আয়াত নাম্বার 79 আল্লাহ তাআলা ইরশাদ করে, ওয়া মিনাল লাইলি ফাতাহাজ্জাদ বিহি নাফিলাতাল লাকা আসা আইয়াবআসাকা রাব্বুকা মাকামান মাহমুদা। হে নবী, আপুনি ৰাতিৰ কিছু অংশত উঠি আপুনি তাহাজ্জুদৰ নামাজ আদায় কৰক। এই আপোনাৰ কাৰণে অতিৰিক্ত হয়। এই নামাজ যদি আপুনি আদায় কৰে, আশা কৰা যায় আপোনাক মাকামে মাহমুদ দান কৰা হ'ব। মাকামে মাহমুদ আল্লাহ তাআলাৰ আরশের তলত এটি উত্তম স্থান হয়। আল্লাহ তাআলা তেখেতৰ হাবিব জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক উত্তম স্থান দিয়াৰ কাৰণে এই নামাজ পঢ়াৰ হুকুম কৰিছে। তাহাজ্জুদৰ নামাজ ইয়াৰ সঠিক সময় কোনটি? তাহাজ্জুদ নামাজৰ সময় কিন্তু ঈশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে, এই গোটেই ৰাতিৰ তাহাজ্জুদৰ নামাজৰ সময় হয়। কিন্তু শ্ৰেষ্ঠ সময় হৈছে ৰাতিৰ 3 ভাগ কৰি 2 ভাগ যেতে শেষ হৈ যায় তৃতীয় ভাগত এই নামাজ আদায় কৰা। অৰ্থাৎ ধৰি লওক 2টাৰ পৰা 2:30, 3টা, 3:30, ৰাতি 2টাৰ পৰা 3টা, 3:30 লৈকে তাহাজ্জুদৰ কাৰণে বেটাৰ সময় হয়। এই সময় গোটেই পৃথিৱী নীৰৱ হৈ যায়। আল্লাহ রাব্বুল আলামিন সেই সময়ত পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয়, হে মোৰ বান্দা বান্দিসকল, তোমাৰ কিহৰ প্ৰয়োজন হৈছে, কিহৰ অভাৱ হৈছে, তুমি মাগফিরাত বিচাৰি আছা, মোৰ ওচৰত দোয়া কৰা, মই তোমাৰ জীৱনৰ যৌৱনৰ গুনাহবোৰ মাফ কৰি দিম। আল্লাহু আকবার। আল্লাহ তাআলাই অফার দিয়ে, তুমি বিপদত পড়ি আছা, মোক কোৱা, মোৰ ওচৰত দোয়া কৰা, মই তোমাক উদ্ধাৰ কৰিম। তুমি পেৰেশানিত পড়ি আছা, মোৰ ওচৰত দোয়া কৰা, মই তোমাৰ জীৱনৰ পেৰেশানি বালা মুসিবত দূৰ কৰি দিম, তোমাৰ জীৱনত শান্তি দান কৰিম। আল্লাহ ৰাব্বুল আলামিন ৰাতিৰ শেষ ভাগত গোটেই পৃথিৱী যেতিয়া নীৰৱ হৈ যায়, সেই সময়ত বান্দাক মাতি মাতি কয়, এই সময়ত যদি আপুনি আৰামৰ বিছনা এৰি আল্লাহৰ মুহাব্বতত আপুনি উঠিব পাৰে, সুন্দৰকৈ অজু কৰি তাহাজ্জুদৰ নামাজ আপুনি আদায় কৰে, আল্লাহ ৰাব্বুল আলামিনৰ খাস ৰহমত আপোনাৰ ওপৰত নাজিল হ'ব। আপুনি যি দোয়া কৰে আল্লাহ তাআলাই কবুল কৰিব। আজিকালি দীঘল ৰাতি হয়, তাহাজ্জুদৰ নামাজ আমি সকলোৱে পঢ়িব লাগে। তাহাজ্জুদ নামাজ পঢ়িলে মুমিনৰ ইজ্জত হৈছে তাহাজ্জুদৰ নামাজৰ মাজত, মুমিনৰ মৰ্যাদা হৈছে তাহাজ্জুদৰ নামাজৰ মাজত, মুমিনৰ ইহকাল পৰকালৰ কল্যাণ তাহাজ্জুদৰ নামাজ হয়। যিসকলে তাহাজ্জুদৰ নামাজ আদায় কৰে, চাবচোন তেওঁলোকৰ অন্তৰত যি শান্তি, যি ইতমিনান আৰু সুকুন তেওঁলোকৰ অন্তৰত থাকে, সেয়া মাত্ৰ তেওঁলোকেই বুজি পায়। পৃথিৱীৰ অন্য কোনেও এই শান্তি, এই ইতমিনান বুজি নাপায়। তাহাজ্জুদৰ নামাজ উত্তম এটি ইবাদত হয়। এই তাহাজ্জুদৰ নামাজ সৰ্বপ্ৰথম আমাৰ নবী জনাবে মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদায় কৰিছে। আমাৰ নবীৰ পূৰ্বে অন্য কোনো নবী ৰাসূলে এই নামাজ আদায় কৰা নাছিল। আল্লাহ রাব্বুল আলামিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া হুকুম কৰিছে, আপুনি ৰাতিৰ কিছু অংশত উঠি এই নামাজ আদায় কৰক। এই নামাজ কিন্তু ফৰজ ওয়াজিব নহয়, নফল হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে সুন্নত আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি ৰাতি এই নামাজ আদায় কৰিছে, আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিছে। আমিও নবীৰ উম্মত হয়, আমি তাহাজ্জুদৰ নামাজ আদায় কৰিব লাগে। যেতিয়া পেৰেশানিত পৰিছো, বিপদত পৰিছো, তাহাজ্জুদৰ সময়ত উঠি আমি তাহাজ্জুদৰ নামাজ আদায় কৰি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰোঁ। আল্লাহ তাআলাই মুসিবত, বালা মুসিবত সকলো দূৰ কৰি দিব, জীৱনত শান্তি দান কৰিব, দোয়া কবুল কৰিব, মনৰ আশাবোৰ আল্লাহ ৰাব্বুল আলামিন পুৰা কৰি দিব। আমি সকলোৱে তাহাজ্জুদৰ নামাজ আদায় কৰিব লাগে। তাহাজ্জুদ নামাজৰ শ্ৰেষ্ঠ সময় হৈছে ৰাতি 2টাৰ পৰা 3টা, 3:30, এইখিনি সময়ৰ ভিতৰত তাহাজ্জুদৰ নামাজ আদায় কৰিব। ফজৰৰ আগে আগে যেতিয়ালৈকে ফজৰৰ অক্ত নালাগে তেতিয়ালৈকে তাহাজ্জুদৰ নামাজ আদায় কৰিব পাৰি। তাহাজ্জুদ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদি
নাফলি মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব, যদি নিজৰ ভাষাত কয় মই আল্লাহৰ ৱাস্তে 2 ৰাকাত তাহাজ্জুদৰ নামাজ আদায় কৰি আছো। তাহাজ্জুদ নামাজ অতিৰিক্ত 12 ৰাকাত হয় আৰু সৰ্বনিম্ন হৈছে 2 ৰাকাত। আপুনি যদি ইচ্ছা কৰে 12 ৰাকাতো পঢ়িব পাৰে আৰু আটাইতকৈ কম হৈছে 2 ৰাকাত। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম বেছিভাগ তাহাজ্জুদৰ নামাজ 8 ৰাকাত পঢ়িছিল। বহুত ৰিৱায়াত আহিছে নবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম তাহাজ্জুদৰ নামাজ 8 ৰাকাত পঢ়িছিল। আপুনি ইচ্ছা কৰিলে 8 ৰাকাতো পঢ়িব পাৰে, 12 ৰাকাতো পঢ়িব পাৰে। কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেহেতুকে 8 ৰাকাত পঢ়িছিল, গতিকে 8 ৰাকাতেই পঢ়িব, এয়া শ্ৰেষ্ঠ হয়। হানাফি মজহাবত 8 ৰাকাতৰ ফতোৱা দিয়া হৈছে। 2 ৰাকাতৰ নিয়ত কৰি আপুনি 8 ৰাকাত পঢ়ক বা আপুনি 12 ৰাকাত পঢ়ক। নিয়তটো মই আগতে কৈ দিছোঁ। আৰু তাহাজ্জুদ নামাজত যিসকলে সূৰা ইখলাছৰ দ্বাৰা তাহাজ্জুদ নামাজ আদায় কৰে, এনেই কিন্তু তাহাজ্জুদৰ নামাজ যিকোনো সূৰা দি আপুনি পঢ়িব পাৰে। সূৰা ইখলাছ দিও পঢ়িব পাৰিব, অন্য সূৰা দিও পঢ়িব পাৰিব, দীঘল সূৰা দিও যদি আপুনি পঢ়ে, যিসকল হাফিজ হয় তেওঁলোকে দীঘল সূৰা দি পঢ়িব। নবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম তাহাজ্জুদ নামাজ এনেকৈ পঢ়িছিল যে নামাজ পঢ়ি থকা অৱস্থাত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পাও মুবাৰক ফুলি গৈছিল। আল্লাহু আকবার। এদিনাখন এজন সাহাবা টোপনিৰ পৰা সাৰ পালে আৰু ভাবিলে মই নামাজ পঢ়োঁ, তাহাজ্জুদৰ নামাজ পঢ়োঁ। ধুনীয়াকৈ অজু কৰি মছজিদত গ'ল। গৈ দেখা পালে নবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম নামাজ পঢ়ি আছিল। তেওঁ শামিল হৈ গ'ল। তাহাজ্জুদ নামাজ কিন্তু জামাত আকাৰেও পঢ়িব পাৰি। সাহাবাজন শামিল হওঁতে নবী সাল্লাল্লাহু আলাইহি সাল্লামে সূৰা বাকাৰা তিলাৱত কৰি আছিল 1 নম্বৰ পাৰাত। তেওঁ ভাবিলে হ'ব পাৰে 1 পাৰা তিলাৱত কৰি নবী সাল্লাল্লাহু আলাইহি সাল্লাম ৰুকু কৰিব। নবী সাল্লাল্লাহু আলাইহি সাল্লামে ৰুকু নকৰিলে, 2য় পাৰা আৰম্ভ কৰি দিলে। যেতিয়া 2য় পাৰা আৰম্ভ কৰি দিছে, তেওঁ ভাবিলে হ'ব পাৰে 2 পাৰা তিলাৱত কৰি নবী সাল্লাল্লাহু আলাইহি সাল্লাম ৰুকু কৰিব। নহয়, ৰুকু নকৰিলে 3য় নম্বৰ পাৰা আৰম্ভ কৰি দিলে। তিলকা ৰুছুলু ফাজ্জলনা আৰম্ভ কৰি দিলে। সাহাবাজনে ভাবিলে হ'ব পাৰে যে সূৰা বাকাৰা শেষ কৰি নবী সাল্লাল্লাহু আলাইহি সাল্লাম ৰুকু কৰিব। সূৰা বাকাৰা শেষতো নবী সাল্লাল্লাহু আলাইহি সাল্লাম ৰুকু নকৰিলে, সূৰা আল ইমৰান আৰম্ভ কৰি দিলে। এনেকৈ 1-2টা সূৰা পঢ়ি, সূৰা বাকাৰা পঢ়ি, সূৰা আল ইমৰান পঢ়িলে, সূৰা নিসা পঢ়িলে, সূৰা মাইদা পঢ়িলে, এনেকৈ সূৰা তৌবালৈকে সাহাবাজনে সহ্য কৰি থাকিল। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ লগত তেওঁ থিয় হৈ থাকিব পৰা নাই, তেওঁ নিয়ত এৰি দিলে। নবী সাল্লাল্লাহু আলাইহি সাল্লাম নামাজ পঢ়ি আছিল। আল্লাহু আকবার। এক ৰাতি নবী সাল্লাল্লাহু আলাইহি সাল্লাম তাহাজ্জুদ নামাজত কোৰআনে কাৰীম খতম কৰিছিল। আল্লাহু আকবার। যিসকল হাফিজ হয় তেওঁলোকে দীঘল সূৰা দি তাহাজ্জুদৰ নামাজ আদায় কৰিব। যিসকল আৱাম, যিসকলে ধৰক দীঘল সূৰা নাজানে, তেওঁলোকে যিকোনো সূৰা দি এই তাহাজ্জুদৰ নামাজ আদায় কৰিব পাৰিব। যদি সূৰা ইখলাছ দি ফজিলতৰ কাৰণে যদি সূৰা ইখলাছ দি আপুনি তাহাজ্জুদৰ নামাজ পঢ়ে, কি নিয়মত এই নামাজ আপুনি আদায় কৰিব? তাহাজ্জুদ নামাজ যদি আপুনি 1 ৰাকাতত সূৰা ফাতিহাৰ পিছত 3 বাৰকৈ সূৰা ইখলাছ পাঠ কৰে, এনেকৈ আপুনি পঢ়িব পাৰিব। প্ৰত্যেক ৰাকাততেই সূৰা ইখলাছ আপুনি পাঠ কৰিব পাৰিব সৱাবৰ নিয়ত লৈ। কিয়নো সূৰা ইখলাছৰ ইমানেই ফজিলত হয়। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি এবাৰ সূৰা ইখলাছ পাঠ কৰে তেওঁ কোৰআনে কাৰীমৰ 10 পাৰা তিলাৱতৰ সৱাব পাব। আল্লাহু আকবার। 3 বাৰ পাঠ কৰিলে কোৰআনে কাৰীম খতম কৰাৰ সৱাব পাব। যদি সৱাবৰ নিয়ত লৈ সূৰা ইখলাছ দি তাহাজ্জুদৰ নামাজ আপুনি আদায় কৰিছে, আপোনাৰ নামাজ হ'ব, ইয়াতে কোনো ধৰণৰ সন্দেহ নাই। মুকাৰৰৰ হয়। 1 ৰাকাতত যদি এটা সূৰা বাৰ বাৰ পঢ়া হয়, ইয়াক মুকাৰৰৰ বুলি কোৱা হয়। যদি ফৰজ নামাজত আপুনি মুকাৰৰৰ কৰে, এটা সূৰা বাৰ বাৰ পঢ়ে, এয়া আপোনাৰ কাৰণে মকৰুহ হ'ব, মকৰুহে তনজিহি। কিন্তু নফল নামাজত যদি আপুনি তাহাজ্জুদৰ নামাজত আপুনি এটা সূৰা বাৰ বাৰ তিলাৱত কৰে, ইয়াৰ কাৰণে নামাজ মকৰুহ নহয়। সৱাবৰ নিয়ত লৈ যদি আপুনি পাঠ কৰিছে, তেতিয়াহ'লে আপুনি বহুত সৱাব পাব। সূৰা ইখলাছৰ ইমানেই ফজিলত হয়। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন সাহাবা, মদিনাৰ আনসাৰী এজন সাহাবা, তেওঁ ইমাম আছিল, বৰ ধুনীয়া তিলাৱত কৰে। তেওঁ সকলোৱে পছন্দ কৰিছে, আমল আখলাক ভাল, সেইকাৰণে সকলোৱে পছন্দ কৰিছে, তেওঁকেই ইমাম বনাইছে। কিন্তু তেওঁ কি কৰে, প্ৰত্যেক ৰাকাততেই সূৰা ইখলাছ পাঠ কৰে। প্ৰত্যেক ৰাকাতত সূৰা ইখলাছ পাঠ কৰে। সাহাবাসকলে যেতিয়া শিকায়ত কৰিলে যে আপুনি প্ৰত্যেক ৰাকাততেই সূৰা ইখলাছ কিয় পাঠ কৰে, তেওঁ কয়, মোক যদি ইমাম ৰাখিব লাগে ৰাখক, আৰু যদি নাৰাখে আপোনালোকৰ ইচ্ছা, কিন্তু মই সূৰা ইখলাছ পাঠ কৰিমেই। যেতিয়া এই কথা নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কাণত পৰিল, নবী সাল্লাল্লাহু আলাইহি সাল্লামক যেতিয়া সাহাবাসকলে সুধিলে, ইয়া ৰাসূলুল্লাহ, এনেকুৱা ঘটনা, আমি তেওঁতকৈ শ্ৰেষ্ঠ মানুহ আমি পোৱা নাই,
তেওঁৰ আমল আখলাক ভাল। ইমাম হোৱাৰ কাৰণে কিন্তু অকল আলিম হাফিজ হোৱা যথেষ্ট নহয়, তেওঁৰ আমল আখলাকো ভাল থাকিব লাগিব। সকলোৱে পচন্দ কৰিছে মানুহজনৰ আমল আখলাক ভাল, মানুহজন ভদ্ৰ হয়, কেৰাটো ভালকৈ পঢ়ে, গতিকে সকলোৱে পচন্দ কৰিছে। তেওঁতকৈ শ্ৰেষ্ঠ বেলেগ মানুহ এই সমাজত নাই, গতিকে সেইজনকে আমি ইমাম ৰাখোঁ। কিন্তু মানুহজনে এই ঘটনা প্ৰত্যেক ৰাকাততে সূৰা ইখলাছ পাঠ কৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া তেওঁ সুধিলে, প্ৰশ্ন কৰিলে, তুমি এনেকুৱা কিয় কৰা, তেওঁলোকৰ কথা কিয় মানা নাই, তেওঁ এটাই উত্তৰ দিছে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, এই সূৰাৰ মুহাব্বত মই এৰিব পৰা নাই। সূৰা ইখলাছৰ মুহাব্বতৰ কাৰণে মই প্ৰত্যেক ৰাকাততে সূৰা ইখলাছ পাঠ কৰি থাকোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, আল্লাহৰ কসম, যাৰ কবজাত মুহাম্মদৰ জান হয়, এই সূরা ইখলাসৰ মুহাব্বতে তোমাক জান্নাতত পৌঁছাই দিব। আল্লাহু আকবার। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকো ইরশাদ করে, মান ক্বারা সূরাতাল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ রাব্বুল আলামিন তার কারণে জান্নাতত এটা বিল্ডিং সজাই দিব। আল্লাহু আকবার। হযরত ওমর রাদিয়াল্লাহু আনহু লগে লগে আরজ কৰিলে, ইয়া রাসূলুল্লাহ, তেতিয়া হলে তো আমি জান্নাতত বেশুমার মহল তৈয়ার করিব পারিম। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, হে ওমর, তুমি সূরা ইখলাস পাঠ কৰি থাকা, তুমি হয়তো ভাগৰি যাব পাৰা, আল্লাহ তাআলাই ইয়াৰ প্ৰতিদান দিওতে কমি নকৰে। তুমি যিমানেই সূৰা ইখলাস পাঠ কৰিবা আল্লাহ তাআলাই সিমানেই তোমাক প্ৰতিদান দি থাকিব, জান্নাতত মেহেল তৈয়াৰ কৰি থাকিব। আল্লাহু আকবার। সেইকাৰণে সূৰা ইখলাসৰ বহুত ফজিলত আছে। ফজিলতৰ নিয়ত লৈ, ফজিলতৰ উদ্দেশ্য কৰি প্ৰত্যেক ৰাকাততে সূৰা ইখলাস আপুনি পাঠ কৰিব পাৰিব। প্ৰথম ৰাকাতত আপুনি সূৰা ফাতিহা পঢ়াৰ পিছত 3 বাৰ সূৰা ইখলাস পাঠ কৰিলে, দ্বিতীয় ৰাকাতত সূৰা ফাতিহাৰ পিছত 3 বাৰ সূৰা ইখলাস পাঠ কৰিলে, এনেকৈ পঢ়িব পাৰে। অথবা প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত 10 বাৰ সূৰা ইখলাস পাঠ কৰিলে, দ্বিতীয় ৰাকাতত আকৌ সূৰা ফাতিহাৰ পিছত 10 বাৰ সূৰা ইখলাস পাঠ কৰিলে, এনেকৈও নামাজ পঢ়িব পাৰে। এজনে প্ৰশ্ন কৰিছিল, যদি আমি 100 বাৰকৈ এক ৰাকাতত সূৰা ফাতিহাৰ পিছত 100 বাৰ সূৰা ইখলাস পাঠ কৰোঁ, তেতিয়াহ'লে নামাজ হ'বনে নাই? এনেকৈ নামাজ হৈ যাব, যদি ফজিলতৰ নিয়ত লৈ, ফজিলতৰ উদ্দেশ্য কৰি আপুনি সূৰা ইখলাস আপুনি পাঠ কৰিছে। দীঘল কেৰাত নাজানে, এটা সূৰা ইখলাস ফজিলতৰ কাৰণে বাৰ বাৰ পঢ়ি আছে, আপোনাৰ যিমানেই সূৰা ইখলাস পাঠ কৰিব তিলাৱাতৰ সওয়াবটো পাবই, লগতে তাহাজ্জুদৰ নামাজত পঢ়াৰ কাৰণে আপুনি বহুত আৰু বেছি ফজিলত পাব। যদি প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত এবাৰকৈ সূৰা ইখলাস পাঠ কৰে, এনেকৈ আপুনি 8 ৰাকাত অথবা 12 ৰাকাত পঢ়ে, তেনেকৈ আপোনাৰ নামাজ হৈ যাব, কোনো কথা নাই। বেলেগ সূৰা দি পঢ়ে তথাপিও হৈ যাব। প্ৰত্যেক ৰাকাততে সূৰা ইখলাস 3 বাৰ পঢ়ক, প্ৰত্যেক ৰাকাতত 10 বাৰকৈ পঢ়ক, এনেকৈও পঢ়িব পাৰে। 10 বাৰলৈকে ৰিৱায়াত পোৱা গৈছে, কিন্তু 100 বাৰ যেটো কুৱেশ্যন কৰা হৈছে, ফতৱা দাৰুল উলুমত কুৱেশ্যন কৰা হৈছিল, উত্তৰ দিয়া হৈছে যে এনেকৈও আপোনাৰ নামাজ হৈ যাব, যদি ফজিলতৰ উদ্দেশ্য লৈ, সওয়াবৰ নিয়ত লৈ আপুনি 100 বাৰকৈ পঢ়িছে, 1000 বাৰকৈ পঢ়িছে, আপোনাৰ নামাজ হৈ যাব, কোনো অসুবিধা নাই। আল্লাহ রাব্বুল আলামিন আমাক সকলোকে তাহাজ্জুদ নামাজৰ পাবন্দী কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে তাহাজ্জুদৰ নামাজ সঠিক নিয়মত আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন।